নিশা ৰচনা হৈছিল সমগ্ৰ নাটকখন অৰ্থাৎ অন্বেষা শইকীয়া নামৰ যিগৰাকী যুৱতীৰ মৃত্যুৰ পিছতে ৰহস্য সৃষ্টি হৈছে এই ৰহস্য ভেদ কৰিবলৈ আহি আমি উপস্থিত হৈছোঁ যোৰহাটৰ সদৰ থানাৰ পৰা প্ৰায় 100 মিটাৰ দূৰত্বত থকা গৌৰী এনক্লেভ নামৰ সেই বিশেষ ফ্লেটটোৰ বি ব্লকৰ 2 নম্বৰ যিটো ঘৰ সেই ঘৰটোলৈ আহিছোঁ সতীৰ্থ পাৰ্থই দেখুৱাব যে B2 মই আকৌ এবাৰ দেখুৱাইছোঁ আৰু ইয়াতে অন্বেষা শইকীয়া নামৰ সেই যুৱতীগৰাকী লগত আন এগৰাকী যুৱতী আৰিয়ান গোস্বামী নামৰ এজন যুৱক সেই যুৱকজনৰ সৈতে ইয়াত আছিল আৰু প্ৰভাত হাজৰিকা নামৰ এজন এপে চালকে তেওঁলোকক লৈ গৈছিল চিকিৎসা মহাবিদ্যালয়লৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আৰু চিকিৎসা মহাবিদ্যালয়ত যেতিয়া পাইছিল তেতিয়া সময় হৈছিল নিশা 10 বাজিছিল আৰু সেই নিশা 10 বজাত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসকে ঘোষণা কৰিছিল যে যুৱতীগৰাকীৰ মৃত্যু হৈছে আটাইতকৈ ডাঙৰ কথা ইয়াৰ পৰা ওলাই গৈছিল এগৰাকী অচেতন অৱস্থাত অৰ্থাৎ মুৰ্মুখ অৱস্থাত নাক আৰু মুখেৰে ফেন বাহিৰ হৈ থকা অন্বেষা শইকীয়া লগত আন এগৰাকী যুৱতী যিগৰাকী যুৱতীক লৈ আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ লগত লৈ অভিযান চলাই আছে কালিৰ দিনটো দিয়ালৈ আহিছিল আৰু এই যিটো তলা দেখিছে এই তলাটো আৰক্ষীয়ে মাৰি থৈ গৈছে ইয়াত আৰু ইয়ালৈ কোনো লোক প্ৰৱেশ নিষিদ্ধ আৰু ৰূপ্তি বৰবৰা নামৰ এজন লোকৰ এই গৌৰী এনক্লেভ নামৰ এই ফ্লেটটো এটা বছৰ ধৰি ভাড়াতীয়া হিচাপে আছিল ঝৰ্ণা গোস্বামী নামৰ এগৰাকী মহিলা আৰু তেওঁৰ পুত্ৰ কিন্তু 2025ত তেওঁলোক ইয়ালৈ আহিছিল আৰু তাৰ পাছতেই বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপৰ অভিযোগ ইয়াৰ যিখন সমাজ আছে যিখন ছ'চাইটি আছে সেই ছ'চাইটিখনে আনিছিল বিভিন্ন অভিযোগ আৰু সেই অভিযোগৰ পাছতেই যিজন আৰিয়ান গোস্বামী নামৰ যুৱক সেই যুৱকজনক ইয়াৰ পৰা যাবলৈ দিয়া হৈছিল আৰু অৱশেষত এই 2026 জুলাই মাহৰ 8 তাৰিখৰ পৰা পুনৰ মাতৃ ঝৰ্ণা গোস্বামীৰ সৈতে থাকিবলৈ লৈছিল যুৱক আৰিয়ান গোস্বামী কিন্তু তাৰ পাছতো বিভিন্ন সময়ত মাতৃ নথকাৰ অজুহাতত বিভিন্ন যুৱক যুৱতী ইয়ালৈ ভুৱা ঠিকনা দি আটাইতকৈ ডাঙৰ কথাটো হৈছে ভুৱা ঠিকনা দি ইয়ালৈ আহে আৰু এই কথাবোৰক লৈ পেলাই ইতিমধ্যে ইয়াৰ ছ'চাইটিয়ে সভা সমিতি কৰিছে তেওঁলোকক ইয়াৰ পৰা এক প্ৰকাৰ উলিয়াই পঠিওৱাৰ এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰাৰ দিশত আছিল আমি ৰূপ্তি বৰবৰা নামৰ যিগৰাকী ইয়াৰ স্বত্বাধিকাৰ তেওঁৰ সৈতে কথা পাতিছোঁ মই এগৰাকী সিকিউৰিটি আছে গোটেই ঘটনাটো অকণমান চমুকৈ জানিবলৈ বিচাৰিম খুৰা অকণমান এইফালে আহকচোন কি হয় 2025ত এটা ঘটনা এনেকুৱা হৈছিল বুলি কৈছে ইয়াত হৈছিলে বুলি কোৱা শুনিছোঁ কিন্তু মই মানে বিশেষ নাজানো মই এতিয়া ইয়াত অহা 2 মাহ হৈছেহে তাৰ আগত যিজন চিকিউৰিটি আছিলে তেখেতে গম পাব পাৰে সেইদিনা আপুনি আছিল নে ৰাতি মই সেইদিনাখন ৰাতি নাই কোন আছিল এই বিটু বোলা ল'ৰাজন আছিলে কি হৈছিল বুলি শুনিছে আপুনি মই এতিয়া কোৱা শুনিছোঁ যে ছোৱালীজনী ইয়াত অচেতন হৈ পৰি আছিলে এপে এখন আহি পেলাই ছোৱালীজনীক লৈ গৈছে নি পেলাই চিকিৎসালয়ত ভৰ্তি কৰিছে ভৰ্তি কৰাৰ মতে মই সিমানটোহে গম পাওঁ ঢুকাল সেই কথাটো আপুনি মই গম নাপাওঁ এতিয়াহে মই গম পাইছোঁ আপুনি 2 মাহ হৈ আছে হয় এই 2 মাহ মানে আপুনি আহোঁতে এই আৰিয়ান গোস্বামী নামৰ যিজন যুৱক যি যাক গোটেই চৰ্চাত আছে তেওঁ ঘৰত কালি যেতিয়া পুলিচ আহিছিল আপুনিও আছিলে তেতিয়া মই নাই মই কালি মোৰ মানে দেহাটো অসুস্থ মই কালি ছুটীত আছিলোঁ মই আজি ৰাতিপুৱা আহিহে সকলোখিনি গম পাইছোঁ যে এই এগৰাকী যুৱতীক লৈ পেলাই ইয়াত পুলিচে অভিযান চলাইছিল সেইটো গম পাওঁ বাৰু পুলিচে অভিযান চলাইছে বুলি গম পাইছোঁ কালি মোক ৰাতি 8:30 বজাত আমাৰ ছাৰে মোক ফোন কৰি পেলাই কৈছে যে শইকীয়া এনেকুৱাটো কথা হ'ল গতিকে তাত আমি পুলিচৰ মানুহ আহি পেলাই আমাৰ তেখেতৰ গেটখন বন্ধ কৰি দিলে তলা মাৰি দিলে আৰু এনেকুৱাটো ঘটনা হৈ গ'ল তেনেকৈ বুলি মই কোৱা শুনিছোঁ আৰু বিশেষ মই নাজানো গোটেই কথাটো হ'ল যে এই ইয়াৰ পৰা আৰম্ভ হৈছিল গোটেই প্ৰক্ৰিয়াটো আৰু আৰক্ষীৰ অনুসন্ধানত অহা তথ্য এটা সূত্ৰ অনুসৰি আৰক্ষীৰ শীৰ্ষ সূত্ৰৰ পৰা আমি জানিব পাৰিছোঁ যে ইয়াৰ আঁৰত থকা মূল ব্যাধিটো হৈছে ভয়াৱহ মাৰাত্মক ড্ৰাগছ সেৱন কৰাৰ অভিযোগ আছে আৰু ইয়াৰ পূৰ্বেও ইয়াত এনেধৰণৰ কাৰ্যবোৰ চলে অকণমান আকৌ আহকচোন এই যে এটা কথা মই আপোনালোকৰ এখন তালিকা চাই গম পালোঁ যে ভুৱা তথ্য দি ল'ৰা ছোৱালীবোৰ আহে হয় এইবিলাক ছাৰ আমি এড্ৰেছটো লওঁ এড্ৰেছটো সিহঁতি লিখি থৈ যায় কিন্তু এড্ৰেছবিলাক বৰ খেলি মেলি পাওঁ আৰু মোবাইল নাম্বাৰটো দিয়ে মোবাইল নাম্বাৰো খেলি মেলি গতিকে ছাৰ সিহঁতি মানে সদায় যিকোনো ভুৱা দি পেলাই ইয়াত আহি পেলাই মানে বাস কৰেহি আপুনি ডিউটিত থকা সময়ত কিমান ল'ৰা ছোৱালী আহে তেতিয়া দিনত বৰকৈ নাহে দিনত 2-এজন আহে কিন্তু ৰাতি 8:30 পিছৰ পৰাহে মানে বেছিকৈ ছোৱালীৰ সংখ্যাটো অহা যোৱা বেছি নে ল'ৰা ছোৱালীৰ সংখ্যাটো কম কিন্তু ল'ৰাহে বেছি আহে ল'ৰা দিনত ৰাতি 3-4জন এনেকৈ আহি সোমাইহি ছোৱালী 2-এজনী আহে বাৰু সেই সময়ত মাক নাথাকে নেকি সেই সময়ত মাক নাই মাক আজি ভালেমান দিন নাই ইয়াত নাই
গোটেই কথাটোৱে আচলতে NKTV আমি নিজাববীয়া অনুসন্ধান আৰম্ভ কৰিছোঁ আৰু এই ড্ৰাগছ তেওঁলোকক কোনে যোগান ধৰে সেয়া বিচৰাও আৰক্ষীৰ প্ৰয়োজন আছে আৰু কেনেকৈ আৰক্ষীয়ে গোটেই বিষয়টো উলিয়াব সেয়া এতিয়া আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু কথা হ'ল যে আৰক্ষীৰ সূত্ৰৰ পৰাই আমাক প্ৰকাশ কৰিছে যে সেইদিনাও অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীয়ে হয়তো অতিমাত্ৰা ড্ৰাগছ সেৱন কৰাৰ তথ্য তেওঁলোকৰ ওচৰলৈ আহিছে অৱশ্যে সেয়া ফৰেনচিক বা পষ্টমৰ্টেম ৰিপৰ্টৰ পিছতহে গোটেই খবৰখিনি ওলাব কিন্তু এই কথাটোৰ পৰাই গৈ অন্বেষা শইকীয়াৰ যে মৃত্যু হৈছিল সেই কথাটো কিন্তু নিশ্চিত